কিছু সময় পিছতে ধুবুৰী লোকসভা সমষ্টিৰ 5টাকৈ বিধানসভা সমষ্টি ভোট গণনা কাৰ্যসূচী আৰম্ভ হ'ব। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ পিচি ইনষ্টিটিউশ্যন হাই ছেকেণ্ডেৰী স্কুলত। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াতে তালাচী চলোৱা হৈছে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেদি এজেণ্টসমূহক যিসকলে ভোট গণনা কাৰ্যত জড়িত থাকিব সেইসকলক ভিতৰলৈ সোমাবলৈ দিয়া হৈছে। কিছু SOP জাৰি কৰা হৈছে, কোনো ধৰণৰ যন্ত্ৰাংশ অৰ্থাৎ মোবাইল আদি ভিতৰলৈ লৈ যাব নোৱাৰিব, তাৰে কঠোৰ নিৰাপত্তা বেষ্টনী এনেদৰে ভিতৰলৈ সোমাবলৈ দিয়া হৈছে। আৰু এই যি ধুবুৰী লোকসভা সমষ্টিৰ 5টাকৈ বিধানসভা সমষ্টি, এই 5টাকৈ বিধানসভা সমষ্টিৰ ভিতৰত হ'ল গোলগঞ্জ বিধানসভা সমষ্টি, আৰু গোলগঞ্জ বিধানসভা সমষ্টি এইবুলি 2,03,876গৰাকী ভোটাৰে যেহেতু ইয়াতে মুঠ ভোটাৰ আৰু ইয়াতে ভোটদান কৰিছে 1,92,704গৰাকী। আৰু ইয়াতে আমি দেখিবলৈ যত্ন কৰিছোঁ ইয়াতে দীঘলীয়া শাৰী পাতিছে, ইয়াতে তালাচী চলোৱা হৈছে আৰু এনেদৰে কিন্তু ভিতৰলৈ সোমাবলৈ দিয়া হৈছে। আৰু গোলগঞ্জ বিধানসভা সমষ্টিত মুঠ প্ৰাৰ্থী আছে 4গৰাকী, তাৰে ভিতৰত BJPৰ আছে অশ্বিনী ৰায় চৰকাৰ, কংগ্ৰেছৰ কাৰ্তিক ৰায় আৰু UDFৰ জমছেদ তালুকদাৰ। তাৰ লগতে গৌৰীপুৰ 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হ'ল 3,10,594গৰাকী। আৰু ইয়াৰে মাজত গৌৰীপুৰ বিধানসভা সমষ্টিত 2,98,388গৰাকীয়ে এইবুলি ভোট প্ৰদান কৰিছে, অৰ্থাৎ 96.7% ভোটাৰে ভোট প্ৰদান কৰিছে। আৰু ইয়াৰ প্ৰাৰ্থী হ'ল 9গৰাকী, তাৰে ভিতৰত কংগ্ৰেছৰ আব্দুছ সুবহান আলী চৰকাৰ আৰু UDFৰ নিজানুৰ ৰহমান, এই দুজনৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ লগতে ধুবুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ হ'ল 2,31,136গৰাকী আৰু ভোটদান কৰিছে 2,18,678গৰাকী। ইয়াতে দেখা গৈছে 94.61% ভোটাৰে ভোট প্ৰদান কৰিছে। আৰু এই ধুবুৰীত 5গৰাকীকৈ প্ৰাৰ্থী প্ৰতিনিধিত্ব আগবঢ়াইছে। ইয়াৰে ভিতৰত UDFৰ নজৰুল হক আৰু কংগ্ৰেছৰ বেবী বেগমৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আজি আছে। তাৰ লগত যদি আমি কওঁ যে বীৰ সিং জৰুৱা, ইয়াৰ মুঠ ভোটাৰ হ'ল 2,80,461গৰাকী আৰু ইয়াতে 2,70,758গৰাকী ভোটাৰে ভোট প্ৰদান কৰিছে, অৰ্থাৎ 96.54% ভোটাৰে ভোট প্ৰদান কৰিছে। আৰু ইয়াত মুঠ প্ৰাৰ্থী হ'ল 9গৰাকী। আৰু ইয়াৰ মাজত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী আৰু UDFৰ আলী আকবৰ মিয়াৰ মাজত মূল প্ৰতিনিধিত্ব হোৱাৰ সম্ভাৱনা। আৰু তাৰ লগতে বিলেচিপাৰা সমষ্টি, আৰু বিলেচিপাৰা সমষ্টিৰ মুঠ ভোটাৰ হ'ল 1,91,730গৰাকী। আৰু ইয়াৰ মাজতে 1,78,808গৰাকীয়ে ভোট প্ৰদান কৰিছে, অৰ্থাৎ 93.26% ভোটাৰে ভোট প্ৰদান কৰিছে। ইয়াত মুঠ প্ৰাৰ্থী হ'ল 7গৰাকী। ইয়াৰ মাজতে NDA সমৰ্থিত AGPৰ প্ৰাৰ্থী জীৱেশ ৰায় আৰু কংগ্ৰেছৰ অমৃত বাদশ্বাহৰ মাজত মূল প্ৰতিনিধিত্ব হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সাধাৰণ ভোটাৰ ৰাইজে। আৰু এনেদৰে কিন্তু আজি যি অলপ সময় পিছতে ভোট গণনা কাৰ্য আৰম্ভ হ'ব। আৰু ভোট গণনা কাৰ্য ধুবুৰী জিলাৰ 5টাকৈ সমষ্টি ভোট গণনা অনুষ্ঠিত হ'ব পিচি ইনষ্টিটিউশ্যন হাই ছেকেণ্ডেৰী স্কুলত। আৰু তাৰ যি সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ৰাতিপুৱাৰ ভাগৰ, ইয়াতে তালাচী কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইয়াতে ভিতৰলৈ এজেণ্টসমূহক সোমাবলৈ দিয়া হৈছে। আৰু এই যি এজেণ্টসমূহে আচলতে ভোট গণনা কাৰ্যত জড়িত থাকিব সেই দৃশ্য কিন্তু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াৰ কিন্তু ৰাতিপুৱাৰ ভাগৰ দৃশ্য। আৰু অলপ সময় পিছতেই যি 5টাকৈ ধুবুৰী জিলাৰ বা ধুবুৰী লোকসভা সমষ্টিৰ 5টাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা কাৰ্য আৰম্ভ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।